বৰক্ষেত্ৰীৰ পিপলিবাৰীত শ্বহীদ পৰিয়াল আন্দোলনকাৰীৰে ঋষিকেশ শৰ্মাৰ মত বিনিময় বোকালমুখত জ্যেষ্ঠ নাগৰিকৰে আলাপ অসম যুৱ পৰিষদৰ নেতাগৰাকীৰ 2024 চনৰ অসম বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে অসম গণ পৰিষদ দল আঞ্চলিকতাবাদী দলটিৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদেও বিধানসভা নিৰ্বাচনক লৈ সক্ৰিয় হৈ পৰা দেখা পোৱা গৈছে অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি ঋষিকেশ শৰ্মাই বিশেষকৈ 38 নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত বিধানসভা নিৰ্বাচনক লৈ তৎপৰতা চলাইছে পূৰ্বৰে পৰা সমষ্টিটোৰ যুৱ সমাজক আগুৱাই নিয়াৰ পণ লৈ কাম কাজ কৰি অহা ঋষিকেশ শৰ্মাই শেহতীয়াকৈ বিধানসভা সমষ্টিটোৰ বিভিন্ন গাঁৱলৈ গৈ সভা সমিতিত অংশগ্ৰহণ কৰি আহিছে দেওবাৰে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত 56 নং পিপলিবাৰী কৈহাটী গাঁও পঞ্চায়তৰ পিপলিবাৰী পঞ্চশ্বহীদৰ বাকৰিত শ্বহীদ পৰিয়াল অসম আন্দোলনত নিৰ্যাতিত আৰু আন্দোলনকাৰীৰ মত বিনিময় কৰে ঋষিকেশ শৰ্মাই পঞ্চশ্বহীদ ভৱনত জাতীয়তাবাদী নেতা তথা অসম আন্দোলনকাৰী তপন শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হয় মত বিনিময় অনুষ্ঠান ইফালে বিয়লিৰ ভাগত মুকালমুৱা বৰুৱা পোতাস্থিত দৃষ্টি হোটেলৰ সভাকক্ষত বৰক্ষেত্ৰীৰ একাংশ জ্যেষ্ঠ নাগৰিকৰ সৈতে এখন চাহ মেলত অংশগ্ৰহণ কৰে ঋষিকেশ শৰ্মাই আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কত বৰক্ষেত্ৰীৰ জ্যেষ্ঠ নাগৰিকৰ সৈতে আলাপত অংশগ্ৰহণ কৰে শৰ্মাই পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে সমূহ বৰক্ষেত্ৰীবাসী ৰাইজক নৱবৰ্ষৰ ওলগ জনাইছোঁ আৰু বাপতি এখন ভোগালী বিহুৰো ওলগ জনাইছোঁ আজি আমি 4-5খন সভাত এতিয়ালৈকে আমি অংশগ্ৰহণ কৰিছোঁ আমি কিছুমান নতুন উদ্দেশ্য লৈ বৰক্ষেত্ৰীৰ যুৱ সমাজক আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ গতিকে তাৰে ওপৰত দক্ষতা বিকাশৰ এটা আঁচনি দক্ষতা বিকাশৰ এটা ট্ৰেইনিং প্ৰগ্ৰেম আমি এই কম দিনৰ ভিতৰত আমি বৰক্ষেত্ৰীবাসী যুৱ সমাজৰ বাবে আমি লৈ আহিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াতে বিশেষ ভূমিকা আপোনালোকে গ্ৰহণ কৰিব লাগিব আপোনালোকে প্ৰচাৰৰ ক্ষেত্ৰত যাতে যুৱ সমাজে বৰক্ষেত্ৰীবাসী প্ৰত্যেকজন বৰক্ষেত্ৰী সমষ্টিৰ প্ৰত্যেকগৰাকী যুৱ সমাজে যাতে এই বিষয়ে জ্ঞাত হয় তাৰ বিষয়ত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আপোনালোকে গ্ৰহণ কৰিব লাগিব লগতে আহিব লগা দিনত অসম আৰক্ষীৰ যি এক শাৰীৰিক যি এক অনুশীলনৰ ক্ষেত্ৰত অসম আৰক্ষীৰ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে তাৰ বাবেও আমি 7 দিনীয়া বা 10 দিনীয়া এটা প্ৰশিক্ষণৰ আমি ব্যৱস্থা কৰিম লগতে অসম লোকসেৱা আয়োগৰ পৰীক্ষা সমাগত আমি আশা কৰোঁ যে নতুনকৈ যি পৰীক্ষা হ'ব অসম লোকসেৱা আয়োগৰ তাৰ এডভাৰটাইজমেণ্ট হয়তো নিৰ্বাচনৰ আগে বা নিৰ্বাচনৰ পিছত তাৰ এডভাৰটাইজমেণ্ট ওলাব গতিকে আমি অসম লোকসেৱা আয়োগৰ ওপৰত আমি 7 দিনীয়াকৈ হ'লেও এটা ফ্ৰী কোৰ্ছ এটা আমি বৰক্ষেত্ৰীবাসী যি ষ্টুডেণ্টছ আছে তেওঁলোকৰ বাবে আমি ৰাখিব বিচাৰিছোঁ গতিকে এনেধৰণৰ বিভিন্ন আঁচনি অৰাজনৈতিকভাৱে আমি যুৱ সমাজৰ বাবে আগবঢ়াব বিচাৰিছোঁ তাৰ ক্ষেত্ৰত আমি আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ লগতে প্ৰত্যেকজন জ্যেষ্ঠৰ আমি আশীৰ্বাদ বিচাৰিছোঁ গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে এটা বিশেষ কথা আমি জনাবলৈ বিচাৰিছোঁ যে অসম আন্দোলনৰ লগত জড়িত যিসকল জ্যেষ্ঠসকল বৰক্ষেত্ৰীত আছে বা অসম আন্দোলনক স্বচক্ষে যিসকল লোকে প্ৰত্যক্ষ কৰিছে তেনেকুৱা কিছুসংখ্যক লোকক আমি আমাৰ যে শ্বহীদ স্মাৰক উদ্যানখন সেই শ্বহীদ স্মাৰক উদ্যানখন আমি দেখুৱাবলৈ মনস্থ কৰিছোঁ যাতে অসম আন্দোলনৰ সেই স্মৃতি পুনৰ এবাৰ বৰক্ষেত্ৰীবাসী ৰাইজৰ অন্তৰত সজীৱ হৈ উঠে গতিকে আমি আশা কৰোঁ যে অসম আন্দোলনৰ সেই স্মৃতিক অকল বৰক্ষেত্ৰীবাসী ৰাইজৰ সন্মুখত নহয় অসমৰ প্ৰত্যেকগৰাকী ৰাইজৰ সন্মুখত লগতে যুৱ সমাজৰ সন্মুখত নতুনকৈ এবাৰ প্ৰতীয়মান কৰিব লাগিব গতিকে অসম আন্দোলনৰ লগত সকলোৱে আৰু এবাৰ আৱেগিকভাৱে জড়িত হ'ব লাগিব জ্যেষ্ঠসকলৰ লগত আমি এইকেইটা বিষয়ৰ ওপৰতে আলোচনা কৰিছোঁ আমি তেওঁলোকৰ উপদেশ লৈছোঁ যাতে তেওঁলোকে আমাক সহায় সহযোগিতা আগবঢ়াই কেনেদৰে যুৱ সমাজক আমি আগুৱাই নিব পাৰোঁ বৰক্ষেত্ৰী আমি যিহেতু অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ যুৱ সমাজৰ লগত আমি কথা পাতিছোঁ আমি ঘূৰিছোঁ তেওঁলোকৰ লগত আমি মত বিনিময় কৰিছোঁ আৰু পাৱাৰ পলিটিক্সত আটাইতকৈ ডাঙৰ কথাটোৱেই হ'ল নিৰ্বাচন গতিকে নিশ্চয়কৈ যদি আমাৰ দলীয় নেতৃত্বই আমাৰ পৰম শ্ৰদ্ধাৰ অতুল বৰা ডাঙৰীয়া পৰম শ্ৰদ্ধাৰ কেশৱ মহন্ত ডাঙৰীয়া আৰু ৰাইজে যদি বিচাৰে আমি নিশ্চয়কৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰিম যদি ৰাইজে বিচাৰে নিশ্চয়কৈ হ'ব নিউজ ৰিপৰ্ট আসাম ফ্ৰণ্ট